হে ৰাম যেন তেন মতে মাত্ৰ স্মৰো কসততে এতেকে মুকুতি পাৱৈ কহিলো বেকতে ঔ যাত্ৰী অযাত্ৰী কনবাচন্ত ভগৱন্তে পশু পক্ষী বৃক্ষে মুখ পাৱৈ জাতহন্তে ৰাম নিৰূপায় হৰিৰ ভকতি নুহি বৃথা গোপী গোপালৰ আৱে শুনা পাছ কথা যেবে সবে সমীপ চপিলা গোপনাৰী তাসম্বাক পৰিহাসে মহিলা মুৰাৰী সভয়ে পুচন্ত বাঢ়ি কতিপয় ভৰি আর কি ভৈলা কিয় আখিলা লৰি কিবা উৎপাত আখি মিলিল ব্ৰজত ভগনীয়া যেন সবে পৰিলা বনত কল্যাণে আখিলা তোমাখাৰ বাৰ্তা ভাল কিবা প্ৰিয় কৰ্ম কৰো কহিও সকল নলাগে বিলম্ব বোলা সাধুময়ী কাজ হেন বাক্য শুনি গোপী সব ভৈলা লাজ গোপীসকল ভগৱানৰ সমীপলৈ আহিলে দৌৰি ঢাপৰি হাবাথুৰি খাই ভগৱানৰ ওচৰলৈকে আহিলে ভগৱানে উধাটো খাই আৰে তোমালোক আহিলা ব্ৰজত কিবা অকল্যাণ হৈছে নেকি কিবা উৎপাত হৈছে নেকি কিয় আহিলা তোমালোক শীঘ্ৰে কোৱা মই কি সেৱা কৰিব পাৰো তোমালোকৰ তোমালোকে মানে চিন্তা কৰিব নালাগে মোক কোৱা ভগৱানৰ এই স্থিতি দেখি গোপীসকলে লাজ পালে আৰে লাজ পাব আৰু নাপাব মই যদি আপোনাক মোৰ ঘৰলৈ এটা দিন তিথি দি পেলাই নিমন্ত্ৰণ কৰোঁ অমুক দিনা মোৰ ঘৰলৈ আপুনি আহিব আৰু সেইদিনা যদি আপুনি মোৰ ঘৰত উপস্থিত হোৱাত মই যদি আপোনাক সোধো আপুনি ক'ৰ পৰা কেনেকৈ আহিলে আপোনাৰ কেনেকুৱা লাগিব আৰে এইজন কি মানুহ অদ্ভুত মানুহ নিজেই মাতি থৈ আহিছে আকৌ অহাৰ পিছত কৈছে বোলে কেনেকৈ অহা হ'ল বা কি মই আপোনাৰ কাৰ্য সাধু তুমি নিজেই কৈছিলা প্ৰভু বংশীত ধ্বনি কৰিবা আমি আহিম আজি তুমি কৰিছা আমি আহিছো গোপীসকল লাজ পালে এই কথাটো হে ৰাম আর সপরাই মাথা কহা খিলে মুচুকাই বুলিলন্ত হেন দেখি গোবিন্দে দুনাই দেখিছে যে গোপীসকলে ইজনে আনজনৰ ফালে চাই হাঁহিবলৈ আৰম্ভ কৰিছে মিচিকাই মানে সবেই জানিছে কথাটো যে এইজন আকৌ কেনেকুৱা মানুহ ই নিজেই মাতি আহিছে আকৌ আজি সুধিছে কিয় আহিলা বুলি এটা ভগৱানে পুনৰ সুধিছে আর দুর্ঘুর রজনী প্রেত পিশাচর গতি নথাকিবা ঐত তোরা হব স্ত্রীমতী চরৈ ব্যাঘ্র ঘুঙ বরাহর হুক হুকি পুরুষর ভয় ভালু কর শুনিও কি তোমাক নেদেখিয়া পিতৃ মাতৃ ভাই পতি পুত্ৰ হব চাই ফুৰে ঠাই ঠাই লাগ নপায় মনে বৰ মিলিবে সংশয় পালতি গুচায় গয়া তাসম্বাৰ ভয় হেনবাণী শুনি সবে গোপৰ সুন্দৰী কৃষ্ণক কটাক্ষে কোপে চাৱৈ তেৰ কৰি মনত গুণন্তে কেনে চেন শান্ত বিবানী হাসি পাছে বুলিলা বচন চক্ৰপাণী দেখিবা হাইটো বৃন্দাবন বিকশিত পূৰ্ণ চন্দ্ৰমাৰ চাৰু ৰশ্মিয়ে ৰঞ্জিত আর জলবায়ু লাগিয়া কম্পাৱে কিশলয় হেন বৃক্ষলতায়ে শোভিত আতিশয় বৰ মন কৰিব কেইটামান কথা ৰাসৰ মূল কথা এইকেইটা ভগৱান কৃষ্ণ গোপীসকলক কৈছে
প্ৰথম কথা কৈছে যে ইয়াত তোমালোকে থাকিব নালাগে, তোমালোক ঘৰলৈ যোৱা। প্ৰথম কাৰণটো দৰ্শাইছে বুলি যে ইয়াত দুৰ্ঘোৰ এই ৰজনী, ভূত, প্ৰেত, পিশাচ, জীৱ জন্তু ভয়ংকৰ এইবিলাকৰ গতি, অবাধ গতি। গতিকে তোমালোকক প্ৰাণ সংশয় আছে তোমালোকৰ কাৰণে। গতিকে যিমান পাৰা সোনকালে ঘৰলৈ গুচি যোৱা। এক। দ্বিতীয় কৈছে কি বুলি যে তোমালোকক নেদেখি তোমালোকৰ স্বামী, পুত্ৰ, ঘৰৰ পৰিয়ালে চাগে বিচাৰি হাবাথুৰি খাইছে। গতিকে তোমালোকে উভতি গৈ তেওঁলোকৰ সন্মুখত দেখা দিয়া, নহ'লে তেওঁলোকৰ মাজত ভয় সোমাই যাব, ক'লে গ'ল বুলি এই ৰাতিখন। আৰু তৃতীয় কথা এটা ইয়াত কৈছে, ইয়াত ক'ব, সেইটো কৈছে কি যে পৰ পুৰুষৰ লগত এই নিশা যাপন কৰিব অহাটো ধৰ্ময়ো ইয়াক কিন্তু বাৰণ কৰিছে, বিচাৰ বুলি কৈছে। গতিকে তোমালোক গুচি যোৱা। এই তিনিটা কথা। এটা চাব কি ধুনীয়াকে কৈছে, হে ৰাম উলটি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাক কৃষ্ণ আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী, উলটি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাংক পিয়ায়ু কস্তন, বেবাই বৎস কৰা গয়া ধেনুক দুহন, স্বামী আছে গৃহতে কৃষক ভৈলা ভ্ৰান্তি, কৰিও শুশ্ৰূষা তাক তুমি সব শান্তি, চক ৰাম শুনি সবে গোপী কোপে জাজ্জল্য সমান, চক্ষু পকাই চাৱে মাত্ৰ নেদে সমিধান, মনে বোলৈ নুবুজি কৃষ্ণৰ ইটো মত, মৰ্মছেদ বাক্য আখৈ কিমতে মুখত, বুলন্ত গোবিন্দে দুনাই হাসি হেন দেখি, আমাকে হে স্নেহে যেবে আইলা সবে সখী, কৰিলা যুগুত ইটো অনুচিত নুই, আন প্ৰাণী সব মুখ দেখি সুখী হয়, স্বামী ৰেখে সেৱা কুল স্ত্ৰীৰ মহাধৰ্ম, পুত্ৰ সব পুষিব কৰিয়া গৃহকৰ্ম, যদি কলা জৰা কণা কুজা হৈ পতি, তথাপি নেৰিবা হেন শাস্ত্ৰৰ সন্মতি, উপপতি সমে ক্ৰীড়া কৰ্ম গৰিহিত, পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত, ইহলোকে নিন্দা পৰলোকে মহাভয়, স্বামী যেবে জানৈ মিলে পৰম সংশয়। এই কথাটো কৈছে যিমান পাৰে তেওঁলোকে এৰি অহা গৃহৰ মায়াৰ প্ৰতি ভগৱানে তেওঁলোকক পুনৰ মায়া পেলাবৰ কাৰণে প্ৰযত্ন কৰিছে। যোৱা, তোমালোকৰ শিশুবিলাকে কান্দি আছে, গাখীৰ খাবলৈ নাপায়, বাছুৰীবিলাকে বেবাই আছে, গৈ পেলাই সোনকালে গাখীৰ পিবলৈ দি দোহন কৰা। স্বামী শুশ্ৰূষা কৰাটো কুলস্ত্ৰীৰ মহাধৰ্ম, আৰু পৰ পুৰুষৰ লগত ক্ৰীড়া কৰাটো গৰিহিত কৰ্ম। শাস্ত্ৰই ইয়াক নস্যাৎ কৰিছে। তোমালোকে যোৱা। প্ৰভু অকল ভগৱানক পাবৰ কাৰণে গোপীসকলৰ কিন্তু এই ভয়কেইটা নাই। প্ৰথম ভয় প্ৰাণৰ ভয়, দ্বিতীয় ভয় দেখুৱাইছে সামাজিক ভয়, তৃতীয় ভয়টো দেখুৱাইছে ভগৱানে ধৰ্মৰ ভয়। মানে এই তিনিটা ভয় কিন্তু গোপীসকলে মানে হেৰি কৰা নাই, গুৰুত্ব দিয়া নাই। একো নাই, প্ৰাণ যি হয় হ'ব, বাঘে খালেও খাব, তোমাকতো দেখিলোঁ, আৰু গৃহপুত্ৰ পৰিবাৰ এইবিলাকতো এৰি থৈ আহিছোঁ, তালৈকে আমি কিয় যাম। ধৰ্মৰ ভয় দেখুৱাইছে, তুমিয়েতো ধৰ্মৰ মূল, গতিকে আমি আৰু বেলেগ ধৰ্মৰ কথা কিয় ভাবিবলৈ যাওঁ। খুব ধুনীয়া কাহিনী এটা আছে। এগৰাকী পতিব্ৰতা নাৰী, পতি শুশ্ৰূষা তেওঁৰ জীৱনৰ ব্ৰত। স্বামীয়ে ব্যৱসায় সূত্ৰে বহুদিনৰ কাৰণে ঘৰৰ পৰা যাবলৈ ওলাল। পত্নীয়ে ক'লে, হে স্বামী, তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম, তোমাক নিদিয়াকৈ মই নাখাওঁ, তোমাক দি পেলাইহে মই অন্ন গ্ৰহণ কৰোঁ,
তুমি নাথাকিলে মই তোমাক দিম কেনেকে, তেতিয়াহ'লে মই দেখোন নাখাই মৰিব লাগিব। পত্নীৰ এনেকুৱা বিনয় প্ৰাৰ্থনা শুনি স্বামীয়ে কি কৰিলে, এটি মাটিৰে মূৰ্তি নিৰ্মাণ কৰি ক'লে যে আজিৰ পৰা মই নোহোৱালৈকে এইটোৱে তোমাৰ স্বামী বুলি তুমি গণ্য কৰিবা। বেদীত বহুৱাই প্ৰাণ প্ৰতিষ্ঠা কৰি দিয়া হ'ল। ক'লে যে মই বুলি এওঁক খোৱাবা ধোৱাবা, মই বুলি শুশ্ৰূষা কৰিবা। গুচি গ'ল। এনেকে বহু দিনৰ অন্তত স্বামী এদিন উভতি আহিল মাজ নিশা। সেইখিনি সময়ত তেওঁ স্বামীৰ শুশ্ৰূষা মানে সেই মূৰ্তি স্বামীৰ বিধিবৎ পূজনত তেওঁ ব্যস্ত আছিল। আসনত বহিছে, পূজন কৰিছে। হেন সময়তে দুৱাৰত টোকৰ পৰিছে, দুৱাৰ খোলা। পূজা স্থানৰ পৰাই তেওঁ সুধিছে কোন? তেওঁ কৈছে মই। কোন মই? কৈছে তোমাৰ মই। পত্নীয়ে বুজিবলৈ বাকী নাথাকিল যে সেয়া স্বামী আহিছে। গোপীসকলে ভগৱান কৃষ্ণক প্ৰশ্ন সুধিছে যে হে কৃষ্ণ, আমাৰ এটি প্ৰশ্ন আছে। যিহেতু তেওঁ বিধিবৎ পূজন কৰিবৰ কাৰণে তাত বহিছে আৰু নিত্য পূজন তেওঁ স্বামী হিচাপে মূৰ্তি কৰিছে, এতিয়াও পূজন শেষ হোৱা নাই। যদি তেওঁ পূজন অৰ্ধ সমাপ্তি কৰি উঠি যায়, তেতিয়াহ'লে পূজাৰ বিধিৰ দোষে তেওঁৰ জীৱনত এনেকুৱা পাপ হ'ব, সেই পাপৰ কাৰণে তেওঁ নৰক গমন কৰিব লাগিব। আৰু যদি তাকে নকৰি পেলাই তেওঁ যদি মানে পূজা কৰিবলৈ শেষ কৰিহে স্বামীক দুৱাৰ খুলি দিবলৈ যায়, তেতিয়াহ'লে স্বামীৰ সন্দেহৰ পাত্ৰ হ'ব যে তোমাৰ দুৱাৰখন খোলোতে ইমান দেৰি কিয় লাগিল। গতিকে এতিয়া এই পতিব্ৰত নাৰীগৰাকীয়ে কি কৰিব ভগৱান আমাক ক'ব লাগে। ভগৱান কৃষ্ণ কৈছে ইমান সহজ কথাটোনো মোক সোধেনে? কিনো সহজ? কৈছে যিহেতু চৈতন্য স্বামী আহিয়ে পালে, গতিকে এইটো আৰু জ্বৰ স্বামীৰ পূজনটো তেওঁ বাদ দিব লাগিব, এৰি দিব লাগিব তৎক্ষণাৎ। যিহেতু স্বয়ং তেওঁৰ স্বামী আহিয়ে পালে। তেতিয়া গোপীসকলে ক'লে তেতিয়াহ'লে ঠিকে আছে, আমি আৰু বৃন্দাবনৰ পৰা নাযাওঁ। কিয়? যে এই তুমি যিবিলাক স্বামীৰ কথা আমাক সোঁৱৰাই আছা, এইবিলাকতো জ্বৰ স্বামীহে আমাৰ। জগতৰ চৈতন্য স্বামী তুমিহে। গতিকে তোমাকে পালোঁ যেতিয়া তৎক্ষণাৎ আমি সেইবিলাক বাদ দি পেলালোঁ। এতিয়া আৰু আমি তোমাকহে স্বামী হিচাপে যি ধৰণৰ শুশ্ৰূষা কৰিব লাগে কৰিম, তুমি আমাক দাসী হিচাপে সামৰি লোৱা। গোপীসকলৰ এনেকুৱা দৃঢ় মনোবাক্য দেখি ভগৱান কৃষ্ণই তেওঁলোকৰ লগত ৰাসক্ৰিয়া সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। ইয়াত লিখিছে সেইকাৰণে, হে ৰাম আর আইলা সখী হব যেবে মোক আৰাধিত, শুনা তাৰো কথা যেন শাস্ত্ৰৰ বিহিত, আন চিন্তা এৰিয়া মনত মোক ধৰে, সততে মহন্তে মোৰ গুণ নাম স্মৰে, বিদুৰতে থাকি কৰ শ্ৰৱণ কীৰ্তন, বাঢ়ে মুত ভকতি নিৰ্মল মন, ও দেখন্তে শুনন্তে সদা হেলা হৈ মতি, জানিয়া গৃহতে থাকি কৰিও ভকতি। সদায় দেখোঁতে শুনোতে হেলা আহিব পাৰে, গতিকে মহন্তসকলে যেনেকৈ দূৰত থাকি মোৰ সেৱা কৰে, তোমালোকেও তেনেকৈ কৰা। আর নকৰা বিলম্ব হবে মুহুৰ অবচনে, নতু জানা শুনা শুনতে চলিও এখনে, চলে পৰিহাসে হৰি লগাই লন্ত মাত, গোপীৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত, হেনয় বিপ্ৰিয় পাছে শুনি গোপীগণে, পাইলে ক দুৰন্ত চিন্তা বিৱৰ্ণ বদনে, ওলমাইলা মুখ আতি পায়া দুখ ভৰ, সঘনে নিশ্বাসকাৰে সহাইলা অধৰ, উখাইল অধৰ, কুচৰ কুংকুম মানে লোতকে লিপিল, থাকিল নিচুকে মুখে বচন হৰিল, উপজিল খেদ হৃদয়ত মৰ্মচৰে, ধাৰায় লোতক নয়নৰ পৰা পৰয়, চৰণে ভূমিকলে হয় দেশয় অন্ধকাৰ, নাহি শ্ৰুতি জ্ঞান আৰু একো গোপীকাৰ,
কৃষ্ণৰ এনেকুৱা কথা শুনি গোপীসকলৰ শ্ৰুতি বুদ্ধি নাইকিয়া হৈ গ'ল। কিন্তু ভগৱন্তৰ কৃপাৰে গোপীসকলৰ দৃঢ়তাৰ কাৰণে ভগৱানে তেওঁলোকক পুনঃ ভক্ত হিচাপে সামৰি লয় আৰু ইয়াৰ পিছতে ৰাসক্ৰীড়া তেওঁ আৰম্ভ কৰে। প্ৰভুসকল সামৰণি পৰিব মাত্ৰ এটি বাক্য আছে, পদ আছে। এই পদভাগী গাই আমি আজিৰ অনুষ্ঠান আমি বিৰাম দিম আমি আপোনালোকৰ মাজৰ পৰা। মোক আচলতে 1:30 বজালৈকে এটা নিৰ্দিষ্ট সময় আছিল যদিও এতিয়া 2 বাজিলে, আধা ঘণ্টা সময় বেছিকৈ ল'লোঁ। তাৰ কাৰণে মাৰ্জনা বিচাৰিছোঁ বাৰু। যি নহওক, গোপীসকল সাধাৰণ পুৰুষ মানে সাধাৰণ জীৱ নহয়। গোপীসকল এটা যুগৰ আগতেই তেওঁলোক একোগৰাকী সাধক ব্ৰহ্ম ঋষি আদি আছিল। তেওঁলোকে যেতিয়া বনত ঋষি হিচাপে আছিলে, প্ৰভু ৰাম যেতিয়া বনবাসলৈ পিতৃৰ আজ্ঞা পালি আহিছিলে, তেতিয়া পঞ্চৱতী বনত সমস্ত ঋষিসকলে প্ৰভু ৰামৰ চৰণ সেৱা কৰি কৈছিল যে হে প্ৰভু, তুমিতো জগদীশ্বৰ, জগতৰ সৰ্বা প্ৰভু ভগৱান, তোমাক আমি সৰ্বদা উপাসনা কৰি থাকোঁ। আজি সাক্ষাৎ তুমি আহি বিদ্যমান হৈছা, গতিকে এই 14টা বছৰ ভগৱান তুমি আমাক কৃপা কৰিছা, গতিকে তুমি এইভাৱে আমাৰ মাজত এই 14টা বছৰ থাকা আৰু আমি তোমাক এনেধৰণে শুশ্ৰূষা কৰিব খোজোঁ যে এগৰাকী ভাৰ্যাই যেনেকৈ স্বামীৰ শুশ্ৰূষা কৰে, এগৰাকী পতিব্ৰতা নাৰীয়ে যেনেকৈ নিজৰ স্বামীক শুশ্ৰূষা কৰে, তেনেধৰণে আমি 14 বছৰে তোমাৰ শুশ্ৰূষা কৰিম, তুমি মাত্ৰ ইয়াত বহি থাকা, এইখিনি কৃপা আমাক কৰা। তেতিয়া প্ৰভু ভগৱান দশৰথ পুত্ৰ প্ৰভু ৰামচন্দ্ৰই কৈছিল যে হে ঋষিসকল, তোমালোকৰ এই প্ৰাৰ্থনাক মই স্বীকাৰ কৰিব নোৱাৰিলোঁ, এইকাৰণেই যে মই যিহেতু মৰ্যাদা পুৰুষোত্তম, মই মৰ্যাদাক নিৰ্বাহন কৰোঁ, গতিকে পিতৃৰ যি বাক্য সেই বাক্যক নিৰ্বাহন কৰিবৰ কাৰণে মই বনবাসলৈ আহিছোঁ আৰু বনবাসত সেই ধৰণেই মই পিতৃয়ে বিচৰা ধৰণে মই থাকিম। কিন্তু তোমালোকে যিহেতু মোক স্বামী হিচাপে বিচাৰিলা, এই সুযোগটো মই আগৰ যুগত আহি থকা যুগত দাপৰত মই যেতিয়া পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ আহিম, তোমৰা সকলো গোপী ৰূপে পৃথিৱীত আহিবা আৰু সিদিনা তোমালোকক মই এই সুযোগটো প্ৰদান কৰিম। সেইকাৰণে গো অৰ্থে বেদ, পি অৰ্থে পিবন্তে, বেদ পান কৰোতাসকলহে গোপী। অৰ্থাৎ এটা যুগৰ আগতেই যি সাধনাৰ বলেৰে ভগৱানক স্বামী হিচাপে প্ৰাপ্তিৰ, ভগৱানৰ পৰা স্বীকৃতি আদায় কৰা এই জীৱসকল দাপৰ যুগত একোগৰাকী সাধাৰণ গোৱালী হিচাপে যদিও আহিছে, এওঁলোক কিন্তু প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষ আৰু সেইকাৰণে ভগৱানে তেওঁলোকক ভাৰ্যা হিচাপে আচলতে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে। ৰাসলীলাৰ মুখ্য তাৎপৰ্য আৰু অনেক আছে প্ৰভুসকল। যিহেতু ইমান কম সময়ৰ ভিতৰত সকলোখিনি সামৰি লোৱাটো সম্ভৱ নহয়, পৰৱৰ্তী সময়ত আপোনাসৱৰ দৰে সজ্জনসকলক যদি পাওঁ, নিশ্চিতভাৱে এই কথাসমূহ পুনৰ পৰ্যালোচনা কৰিম। মূলতঃ এই কথা এই ব্যাস আসনৰ পৰাই, ভাগৱতৰ আসনৰ পৰাই এই জোলা গাঁওবাসী শিৱসাগৰৰ আপোনালোকে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক ইয়ালৈ আমন্ত্ৰণ কৰি ভাগৱতৰ এটি জটিল অধ্যায় ৰাস ক্ৰীড়াৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ যি সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু ভগৱান প্ৰভুৰ চৰণত কৌটি কৌটি প্ৰাৰ্থনা জনাইছোঁ যে এই অঞ্চলবাসী ৰাইজক ভগৱন্ত পুৰুষে কুশলে মংগলে ৰাখক, সকলোকে সুস্বাস্থ্য প্ৰদান কৰক, সকলোৰে কল্যাণ হওক, ল'ৰা ছোৱালীবিলাক সকলোৰে মংগল হওক। বিশেষকৈ মোৰ এটা কথা জানি খুব ভাল লাগিছে, মই আহি যেতিয়া আমাৰ দত্তবাবুৰ ঘৰত বহিছিলোঁ তেতিয়া দেখিলোঁ যে ডেকা ল'ৰাবিলাক গৈছে মোক আদৰিবৰ কাৰণে আৰু গম পালোঁ যে অত্যন্ত শ্ৰমেৰে ডেকা ল'ৰাবিলাকে, যুৱক যুৱতীসকলে ইয়াতে তেওঁলোকৰ শ্ৰমৰ আৰু সাধনাৰ ফলত এই অনুষ্ঠানভাগি সম্পাদিত কৰিছে। এইটো মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ শুভ লক্ষণ। যি অঞ্চলত উঠি অহা ল'ৰা ছোৱালীয়ে এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰে, সেই অঞ্চলটোত দৰাচলতে
ভগৱানৰ অত্যন্ত কৃপা হয় আৰু সেই অঞ্চলটো দিনক দিনে উন্নতিৰ পথত অগ্ৰসৰ হয় ভগৱানৰ কৃপাৰে সমৃদ্ধ হয় কাৰণ যিসকল বৃদ্ধ লোক বয়োবৃদ্ধ লোক তেওঁলোকৰ আচলতে জীৱনৰ অস্তাচলী সূৰ্য তেওঁলোকৰ ইতিমধ্যে সকলো কৰ্ম তেওঁলোকে সমাপ্তি কৰিলে গতিকে কৰিবলগীয়া তেওঁলোকৰ বিশেষ নাই পৰামৰ্শৰ বাহিৰে কিন্তু এই যে যুৱকবিলাক এওঁলোকৰ কৰিবলগীয়া বহুত কাম আছে বিশেষকৈ তেওঁলোকে এখন দৃঢ় সংসাৰ তেওঁলোকে গঢ়িব লাগিব সংসাৰৰ তাৎপৰ্য তেওঁলোকে উপলব্ধি কৰিব লাগিব কোনোবা পৰিয়াল এটাৰ পৰা এগৰাকী ছোৱালী চাই চিতি বিবাহ কৰি আনিলেই পতি পত্নী হ'লেই সংসাৰ নহয় এইটো এটা আমাৰ খুব ভুল ধাৰণা যাৰ ছোৱালী আছে তেওঁলোকে জানিব পিতৃবিলাকৰ বিশেষভাৱে ছোৱালীৰ প্ৰতি এটা বিশেষ আকৰ্ষণ মানে বিবাহৰ আগদিনালৈকে যিজনী ছোৱালীয়ে পিতৃৰ বুকুৰ উমত পালিত হয় মোৰ নিজৰো এগৰাকী ছোৱালী আছে মই উপলব্ধি কৰোঁ হয়তো মই যিদিনাখন বিবাহ সম্পাদিত কৰিছিলোঁ সেইদিনাখন মোৰ পত্নীৰ পিতৃৰ যিটো অনুভৱ সেই অনুভৱটো হয়তো মোৰ অহা নাছিল কিন্তু আজি মই যিহেতু নিজে এগৰাকী কন্যাৰ সন্তানৰ পিতৃ গতিকে আজি মই অনুভৱ কৰোঁ মোৰ ছোৱালীজনীৰ দৃষ্টিত বা এগৰাকী ছোৱালীৰ দৃষ্টিত এগৰাকী কন্যাৰ দৃষ্টিত তেওঁৰ দেউতাকটোৱে হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হিৰো মন কৰিবচোন দেউতাকৰ দৰে ধুনীয়া মানুহ পৃথিৱীত তেওঁ দেখাই নাপায় দেউতাকৰ দৰে শক্তিশালী পুৰুষ পৃথিৱীত তেওঁ কাকোৱে নেদেখে দেউতাকৰ দৰে মৰমীয়াল পুৰুষ পৃথিৱীত ছোৱালীবিলাকৰ দৃষ্টিত আৰু বেলেগ নাই আৰু তাৰমানে দেউতাকে হিৰো তেওঁলোকৰ কাৰণে নায়ক সেই পিতৃৰ মৰমত আচলতে প্ৰত্যেকগৰাকী ছোৱালীয়ে তেওঁলোকৰ নিৰ্বাচিত স্বামীজনৰ মাজত এটা বস্তু খুব বিচাৰি থাকে অন্বেষণ কৰি থাকে কি বিচাৰে জানে তেওঁৰ পিতৃজনক বিচাৰে তেওঁৰ পিতৃৰ যিটো আলসুৱা মৰম তেওঁৰ স্বামীৰ পৰা বিচাৰে তেওঁৰ পিতৃৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁৰ স্বামীৰ তাতে বিচাৰে তেওঁৰ পিতৃৰ পৰা তেওঁ যিখিনি নিৰাপত্তা অনুভৱ কৰিছিল সেই একেখিনি নিৰাপত্তা তেওঁৰ স্বামীৰ পৰা তেওঁ বিচাৰে এইবিলাক হ'ল সংসাৰ তত্ত্বৰ আটাইতকৈ জটিল কথা আৰু উপলব্ধি কৰিবলগীয়া বিষয় পৃথিৱীত শ্ৰেষ্ঠ ৰক্তদান কি জানে ৰক্তদান মহাদান বুলি যে কয় 1 ইউনিট ব্লাড দান কৰিলে সেইটো ৰক্তদান নহয় মোৰ ছোৱালীজনী কাৰোবালৈ দান কৰিছোঁ সেইটো শ্ৰেষ্ঠ ৰক্তদান মোৰ ৰক্ত মোৰ বীৰ্য সেয়া মই এজন পুৰুষৰ হাতত চিৰদিনৰ কাৰণে দি দিম ইয়াতকৈ আৰু ত্যাগ কি হ'ব পাৰে যিজনী ছোৱালীক জন্মৰ দিনৰ পৰাখনে পিতৃয়ে ধুৱাই পখলাই কোলাত লৈ বুকুত সাৱটি মানে এই ডাঙৰ কৰে মই আচলতে বিবাহ পৰিচালনা কৰা বাদ দিলোঁ আগতে মই এদিন বিবাহ পৰিচালনা কৰোঁতে আমাৰ বিবাহ বিধিত এটা বৰ ডাঙৰ শব্দ এটা আছে বাক্য এষাৰি আছে লিখা আপোনালোকে যিসকলে জানে যে বিষ্ণুস্বৰূপ বৰৰ হাতত লক্ষ্মীস্বৰূপা কন্যাৰ হাতখন তুলি দি পেলাই পিতৃয়ে সমৰ্পণ কৰি দিয়ে তেওঁ পানী গ্ৰহণ বুলি কয় আৰু এই পানী গ্ৰহণৰ পিছতে পিতৃয়ে নিজৰ কন্যাক হাতযোৰ কৰি এটা বাক্য ক'ব লাগে প্ৰভুসকল হে আই লক্ষ্মী তোমাক জন্মদিনৰ পৰাই আজিৰ দিনটোলৈকে পালন পোষণ কৰি যি ধৰণে মই ডাঙৰ দীঘল কৰিলোঁ এই সুদীৰ্ঘ সময়ত মোৰ যদি কিবা অপৰাধ হৈছে দোষ হৈছে তুমি নিজ গুণে মোক ক্ষমা কৰি দি তুমি চিৰদিনৰ তুমি আজি তেওঁৰ ওচৰলৈকে তেওঁৰ হৈ যোৱা মই ভাবোঁ যে কিমান শিলৰ বোজা এটা বুকুত লৈ পিতৃয়ে এই বাক্যষাৰ ক'ব লাগে সেইটো তেওঁ জানে সেই পিতৃজনৰ বাহিৰে এই কথা আৰু পৃথিৱীত বেলেগ কোনোবাই যে অনুভৱ কৰিব পাৰিব এই কথাটো মানে কিন্তু মই এটা কথা অনুৰোধ কৰোঁ ডেকা ল'ৰাবিলাকক এগৰাকী পিতৃয়ে যেতিয়া নিজৰ কন্যাক এই কথাখিনি কৈ আপোনাৰ হাতত কন্যাগৰাকী যেতিয়া সমৰ্পণ কৰি দিয়ে পিতৃৰ এই মনোবৃত্তিটোক এজন
দৰাৰূপী ল'ৰাজনে যদি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ সংসাৰখন সিমানতে শেষ। কিন্তু সেইটো মনত ৰাখিব। গতিকে এজনী ছোৱালীক নিজৰ পত্নী অৰ্ধাংগিনী কৰি ধৰ্ম কাৰ্য, অৰ্থ কাৰ্য সকলোতে আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী হ'বা এই বুলি কথা দি পেলাই লৈ অহাৰ পিছত সেই ছোৱালীজনীক কেনেধৰণে ৰাখিব লাগিব লক্ষ্মী স্বৰূপা কৰি, সেই কথা যদি এজন যুৱকে নাজানে তেতিয়াহ'লে তেওঁ সংসাৰ কৰাৰ অধিকাৰী হোৱা নাই। আচলতে শাস্ত্ৰই তেওঁ অনুমতি দিয়া নাই, তেওঁ নোৱাৰে। তেওঁ কেৱল ভোগৰ সামগ্ৰী বুলি যদি এগৰাকী ছোৱালীক লৈ আহে যে তেওঁ মোৰ ভোগৰ সামগ্ৰী, আজিৰ পৰা তেওঁ পত্নী, তেতিয়াহ'লে সেইখন সংসাৰৰ কোনো মূল্য নাই জাগতিক জগতত। আৰু এই কথা কেৱল আধ্যাত্মিক জগতৰ গুৰুসকলেহে প্ৰদান কৰিব পাৰে। কোনো বিশ্ববিদ্যালয়ে এই জ্ঞান নিদিয়ে, কোনো শৈক্ষিক প্ৰতিষ্ঠানে এই জ্ঞান নিদিয়ে। সেইকাৰণে ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, কুমাৰ কালতে গুৰু গ্ৰহণ কৰি তেনেকুৱা সৎগুৰুৰ ওচৰত নিজক সমৰ্পণ কৰি শৰণ ভজন আদি লৈ সাংসাৰিক তত্ত্ব গ্ৰহণ কৰাৰ পিছতে এজন যুৱকে সংসাৰ কাৰ্যত ভৰি দিব লাগে। কাৰণ আমাৰ যিবিলাক সংস্কাৰ আছে সেই সংস্কাৰবিলাকৰ ভিতৰত বিবাহো অন্যতম সংস্কাৰ, মনত ৰাখিব। কাৰণ তেওঁলোকৰ ফলত সেই জগতলৈ আহিবলগীয়া সতি সন্ততিবিলাক তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিব। সেইধৰণে তেওঁলোকে সৎ সতি সন্ততি তেওঁলোকৰ জীৱনত প্ৰাপ্ত হ'ব। আৰু সৎ সতি সন্ততি জগতলৈ যদি নাহে এই পৃথিৱীখন দস্যু দানৱ আৰু অসুৰৰ পৃথিৱী হৈ যাব, মনত ৰাখিব। গতিকে এই পৃথিৱীখন এখন শান্তিময় পৃথিৱী কৰিবৰ কাৰণে, সজ্জনৰ পৃথিৱী কৰিবৰ কাৰণে প্ৰত্যেকহাল দম্পতীৰ পবিত্ৰ কৰ্তব্য আছে। আধ্যাত্মিকভাৱে তেওঁলোক সচেতন হোৱাটো দৰকাৰ। গতিকে এই অঞ্চলৰ যুৱক যুৱতীৰ এই ধৰণে অনুষ্ঠানৰ লগত সংগতি হোৱাত মই বৰ সন্তোষ পাইছোঁ। মই আশা কৰিম এই আদৰ্শ হওক, প্ৰতি বছৰে ডেকা ল'ৰা ছোৱালীবিলাকে এনেধৰণে লাগি এই ধৰণৰ অনুষ্ঠান সম্পাদিত কৰক। বিভিন্ন আধ্যাত্মিক প্ৰবক্তাসকলক ইয়ালৈ আমন্ত্ৰণ কৰক আৰু এই কথাবিলাক তেওঁলোকে অনুভৱ কৰক, জানক, বুজক, সংসাৰখনক ভালভাৱে চলাই নিবৰ কাৰণে, সফল মানুহ হিচাপে জগতত পৰিচয় দিবৰ কাৰণে প্ৰযত্ন কৰক। এইখিনি প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ আৰু সকলোৰে প্ৰতি পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠানৰ বিৰাম দিব খুজিছোঁ। হে ৰাম কৃষ্ণৰ কিংকৰে কহে আন কৰ্ম এৰি, বোলা হৰি হৰি সবে সামাজিকে বেহি। ও ৰাম ৰাম বোলা হৰি হৰি সবে সামাজিকে বেহি। ঔ হৰি ঔ ৰাম কৃষ্ণ।